নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ আজি আমি আসাম পুলিচ এবি আৰু ইউবি পৰীক্ষাৰ বাবে ৱৰ্ল্ড জিঅ'গ্ৰাফি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো আজি এই ভিডিঅ'টোত 30টা কোৱেশ্চন দিয়া আছে 30টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰা কমেন্ট বক্সত জনাই দিব তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজি আমাৰ ফাৰ্ষ্ট কোৱেশ্চনটো দিয়া আছে কোনখন মহাদেশত অষ্ট্ৰেলিয়া অৱস্থিত কোনখন মহাদেশত অষ্ট্ৰেলিয়া অৱস্থিত খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ওচেনিয়া মহাদেশত অষ্ট্ৰেলিয়া অৱস্থিত নেক্সট কোৱেশ্চনৰ তাত 2 নম্বৰ কোৱেশ্চনটো খুদিছে জাতিসমূহৰ সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত জাতিসমূহৰ সংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ লণ্ডন জাতিসমূহৰ সংঘৰ মুখ্য কাৰ্যালয় লণ্ডনত অৱস্থিত নেক্সট কোৱেশ্চনৰ তাত 3 নম্বৰ কোৱেশ্চনটো খুদিছে সৌৰজগতৰ আটাইতকৈ দূৰৱৰ্তী গ্ৰহটোৰ নাম কি সৌৰজগতৰ আটাইতকৈ দূৰৱৰ্তী গ্ৰহটোৰ নাম কি খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি নেপচুন সৌৰজগতৰ আটাইতকৈ দূৰৱৰ্তী গ্ৰহটোৰ নাম হৈছে নেপচুন নেক্সট কোৱেশ্চনৰ তাত 4 নম্বৰ কোৱেশ্চনটো খুদিছে কোনখন মহাদেশক দ্বীপ মহাদেশ বুলি কোৱা হয় কোনখন মহাদেশক দ্বীপ মহাদেশ বুলি কোৱা হয় খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি অষ্ট্ৰেলিয়া মহাদেশক দ্বীপ মহাদেশ বুলিও কোৱা হয় নেক্সট কোৱেশ্চনৰ তাত 5 নম্বৰ কোৱেশ্চনটো খুদিছে কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয় কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয় খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয় নেক্সট কোৱেশ্চনৰ তাত 6 নম্বৰ কোৱেশ্চনটো খুদিছে কোনটো পৰ্বতে এছিয়া আৰু ইউৰোপক পৃথক কৰিছে কোনটো পৰ্বতে এছিয়া আৰু ইউৰোপক পৃথক কৰিছে খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ উৰাল পৰ্বতে এছিয়া আৰু ইউৰোপক পৃথক কৰিছে নেক্সট কুৱেশ্যনৰ তাত 7 নম্বৰ কুৱেশ্যনটো খুদিছে চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তিজন কোন আছিল চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তিজন কোন আছিল খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি নীল আৰ্মষ্ট্ৰং চন্দ্ৰত ভৰি থোৱা প্ৰথম ব্যক্তিজন আছিল নীল আৰ্মষ্ট্ৰং নেক্সট কুৱেশ্যনৰ তাত 8 নম্বৰ কুৱেশ্যনটো খুদিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ জেনেভা আৰু ছুইজাৰলেণ্ড বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভা ছুইজাৰলেণ্ডত আছে নেক্সট কুৱেশ্যনৰ তাত 9 নম্বৰ কুৱেশ্যনটো খুদিছে নিম্নলিখিত কোনখন মহাসাগৰৰ নাম এখন দেশৰ নামেৰে ৰখা হৈছে নিম্নলিখিত কোনখন মহাসাগৰৰ নাম এখন দেশৰ নামেৰে ৰখা হৈছে খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ভাৰত মহাসাগৰ নিম্নলিখিত ভাৰত মহাসাগৰৰ নাম এখন দেশৰ নামেৰে ৰখা হৈছে ভাৰত দেশৰ নামেৰে ভাৰত মহাসাগৰ নাম ৰখা হৈছে নেক্সট কুৱেশ্যনৰ তাত 10 নম্বৰ কুৱেশ্যনটো খুদিছে মেৰিয়ানা খাত কোনখন মহাসাগৰত অৱস্থিত মেৰিয়ানা খাত কোনখন মহাসাগৰত অৱস্থিত খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি প্ৰশান্ত মহাসাগৰ মেৰিয়ানা খাত প্ৰশান্ত মহাসাগৰত অৱস্থিত
নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ সৰ্বোচ্চ মালভূমি কোনটো? পৃথিৱীৰ সৰ্বোচ্চ মালভূমি কোনটো সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তিব্বত। পৃথিৱীৰ সৰ্বোচ্চ মালভূমি হৈছে তিব্বত। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে সৌৰজগতৰ দ্বিতীয় গ্ৰহ কোনটো? সৌৰজগতৰ দ্বিতীয় গ্ৰহ কোনটো সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুক্ৰ গ্ৰহ। সৌৰজগত দ্বিতীয় গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ উপৰিভাগত সোঁমাজৰে পূব পশ্চিমকৈ থকা ৰেখাডাল হৈছে? পৃথিৱীৰ উপৰিভাগত সোঁমাজৰে পূব পশ্চিমকৈ থকা ৰেখাডাল কি সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বৃষুভ ৰেখা। পৃথিৱীৰ উপৰিভাগত সোঁমাজৰে পূব পশ্চিমকৈ থকা ৰেখাডাল হৈছে বৃষুভ ৰেখা। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত অৱস্থিত সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মংগল আৰু বৃহস্পতি। গ্ৰহাণুপুঞ্জবোৰ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে বৃষুভ ৰেখাৰ নাম কিমান? বৃষুভ ৰেখাৰ মান কিমান সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 0 ডিগ্ৰী। বৃষুভ ৰেখাৰ মান হৈছে 0 ডিগ্ৰী। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সুন্দৰবন বদ্বীপ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ হৈছে সুন্দৰবন বদ্বীপ। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ কোনটো জলাশয়ত অৱস্থিত? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ কোনটো জলাশয়ত অৱস্থিত সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বংগোপসাগৰ। আন্দামান আৰু নিকোবৰৰ দ্বীপপুঞ্জক বংগোপসাগৰৰ জলাশয়ত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শনি আৰু নেপচুন। ইউৰেনাছ গ্ৰহটো শনি আৰু নেপচুন দুটা গ্ৰহৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন দেশত চিকাগো চহৰ অৱস্থিত? কোনখন দেশত চিকাগো চহৰ অৱস্থিত সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আমেৰিকা। আমেৰিকা দেশত চিকাগো চহৰ অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰত কোন মহাদেশৰ এটা অংশ? ভাৰত কোন মহাদেশৰ এটা অংশ সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এছিয়া। ভাৰত এছিয়া মহাদেশৰ এটা অংশ। নেক্সট কুৱেশ্যন অৰ্থাৎ 21 নম্বৰ কুৱেশ্যনটো সুধিছে মাটিকালিৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কি? মাটিকালিৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কি সুধিছে? তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সপ্তম স্থান। মাটিকালিৰ ক্ষেত্ৰত বিশ্বত ভিতৰত ভাৰতৰ স্থান সপ্তম স্থানত আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 22 নম্বৰ কুৱেশ্যনটো সুধিছে সূৰ্যৰ পৰা দূৰত চতুৰ্থ স্থানত থকা গ্ৰহ কোনটো? সূৰ্যৰ পৰা দূৰত থকা চতুৰ্থ স্থানত থকা গ্ৰহ কোনটো সুধিছে? তলত অপশ্যন 4টা দিয়া আছে।
অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মংগল গ্ৰহ। সূৰ্যৰ পৰা দূৰত চতুৰ্থ স্থানত থকা গ্ৰহ হৈছে মংগল গ্ৰহ। নেক্সট কুৱেশ্যন অৰ্থাৎ 23 নম্বৰ কুৱেশ্যনটো সুধিছে কোনজন বৈজ্ঞানিকে প্ৰথম দূৰবীনেৰে চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিল? কোনজন বিজ্ঞানীয়ে প্ৰথম দূৰবীনেৰে চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিল সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গেলিলিঅ'। গেলিলিঅ' বিজ্ঞানীয়ে প্ৰথম দূৰবীনেৰে চন্দ্ৰ পৰ্যবেক্ষণ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 24 নম্বৰ কুৱেশ্যনটো সুধিছে সৌৰজগতৰ আটাইতকৈ সুন্দৰ গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ সুন্দৰ গ্ৰহ কোনটো সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শনি। সৌৰজগতৰ আটাইতকৈ সুন্দৰ গ্ৰহ হৈছে শনি গ্ৰহ। নেক্সট কুৱেশ্যন অৰ্থাৎ 25 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন দেশত ডেক্কান মালভূমি অৱস্থিত? কোনখন দেশত ডেক্কান মালভূমি অৱস্থিত সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত। ভাৰত দেশত ডেক্কান মালভূমি অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 26 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন মহাসাগৰ এছ আকৃতিৰ? কোনখন মহাসাগৰ এছ আকৃতিৰ সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আটলাণ্টিক মহাসাগৰ। আটলাণ্টিক মহাসাগৰ এছ আকৃতিৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 27 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন? পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভেটিকান চিটি। পৃথিৱীৰ আটাইতকৈ সৰু দেশ হৈছে ভেটিকান চিটি। নেক্সট কুৱেশ্যন অৰ্থাৎ 28 নম্বৰ কুৱেশ্যনটো সুধিছে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কিমান নম্বৰত আছে? সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কিমান নম্বৰত আছে সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তৃতীয় স্থানত। সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান তৃতীয় স্থানত আছে। নেক্সট কুৱেশ্যন অৰ্থাৎ 29 নম্বৰ কুৱেশ্যনটো সুধিছে আৰ্কটিক মহাসাগৰ কোনটো গোলাৰ্ধত অৱস্থিত? আৰ্কটিক মহাসাগৰ কোনটো গোলাৰ্ধত অৱস্থিত সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তৰ গোলাৰ্ধত। আৰ্কটিক মহাসাগৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 30 নম্বৰ কুৱেশ্যনটো সুধিছে পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন? পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন সুধিছে। তলত অপশ্যন চাৰিটা দিয়া আছে। অপশ্যন চাৰিটাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্কটিক মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ হৈছে আৰ্কটিক মহাসাগৰ।